নমস্কাৰ, আজি আমাৰ সৈতে আছে সুৰজিৎ দাস ডাঙৰীয়া। আমি আদৰণি জনাইছোঁ। আপোনালোকক মোৰ ফালৰ পৰা নমস্কাৰ। আৰু নিৰ্বাচন সন্মুখত কাম কাজ আপোনাৰ চলি আছে। এ, প্ৰথমতে মই এইটোৱে সুধিব লাগিব যে আগতে বেলেগ এটা ভাবি আছিল, এতিয়া হঠাৎ বেলেগ এটা হৈ গ'ল। কিবা খেলি মেলি লাগিছে নেকি? একচুৱেলি প্ৰথম দিনাখন মোৰ বাৰু অলপ খেলি মেলি নলগা নহয়, উম, ডেফিনেটলি লাগিব। উম, তো মই এটা দলত থাকি এটা হিচাপত সেই হিচাপতে চলি আছিলোঁ যে এই দলৰ পৰাই মই আগবাঢ়িম আৰু ৰাইজৰ মাজত প্ৰতিনিধি হিচাপে ওলাই আহি উম, ৰাইজৰ মাজত এই ২৬ৰ ইলেকশ্যনত খাৰা হৈ ৰাইজৰ ২৬ৰ ইলেকশ্যনত আগবাঢ়ি যাম বুলি এটা মনত আশা কৰি আছিলোঁ। আৰু যদিনো আশা কৰি আছিলোঁ, বাস্তৱত সেইটো হৈ নুঠিল। উম। কিন্তু এতিয়া বৰ্তমান মই AIDF-ত যোগদান কৰি এই AIDF-ৰ টিকেট লৈ মই ৰাইজৰ মাজত প্ৰতিনিধি হিচাপে আগবঢ়াৰ এটা চিন্তা কৰিছোঁ। AIDF দল, ৰহা বিধানসভা সমষ্টিত AIDF-ৰ যথেষ্ট প্ৰভুত্ব আছে। আৰু আপুনি এগৰাকী এনেকুৱা ব্যক্তি, যিগৰাকী ব্যক্তিৰ ৰহাৰ ৰাইজৰ মাজত বিশেষভাৱে আপুনি খুব জনপ্ৰিয় বুলি আমি দেখি আহিছোঁ, আৰু আপোনাৰ নামটো কংগ্ৰেছত থাকোঁতেও চৰ্চা আছিল। কিন্তু কংগ্ৰেছে কি কাৰণত আপোনাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ নীতি অৱলম্বন কৰিলে সেয়া আমি নাজানো বা ক'বলৈও নাযাওঁ। কিন্তু এই মুহূৰ্তটোত AIDF-ৰ পৰা যিহেতু আগবাঢ়িবলৈ গৈছে, ৰহাৰ ৰাইজৰ সৈতে কথা পাতিছে, ৰাইজে কি কয়? ৰাইজে এইটোৱে কয় যে ৰহাত আচলতে এটা নতুন ফ্ৰেছ লাগে, উম, এজন নতুন নতুন ব্যক্তি বিচাৰিছে। তো মই প্ৰথমত যেতিয়া কংগ্ৰেছৰ হৈ সাংগঠনিকৰ কাম কৰিছিলোঁ, উম, আৰু তেতিয়াই ৰাইজৰ পৰা এটা কথা জানিব পাৰিছিলোঁ যে তেখেতসকলে দল নহয়, ব্যক্তি বিচাৰিছে। উম, আৰু সেই হিচাপে মই এতিয়া AIDF হৈ এইকেইদিনত যেতিয়া ৰাইজৰ মাজত সোমাইছোঁ, তেতিয়া এটা অনুভৱ কৰিছিলোঁ, সেই কংগ্ৰেছৰ সময়ত যিটো সংগঠনত মই ৰাইজৰ পৰা উপলব্ধি কৰিব পাৰিছিলোঁ যে এজন নতুন ব্যক্তি বিচাৰিছে আৰু নতুন এটা ফ্ৰেছ বিচাৰিছে। আৰু সেইখিনি ক্ষেত্ৰত মই তেনেকুৱা বিশেষ একো অসুবিধা পোৱা নাই। উম। আৰু ৰাইজে সম্ভৱ নতুন ব্যক্তিয়েই বিচাৰিছে সমষ্টিটোৰ উন্নয়নৰ কাৰণে। এ, ৰাইজে ৰহা সমষ্টিটোৰ ক্ষেত্ৰত পূৰ্বৰ যিটো আমি দেখিলোঁ পূৰ্বতে, এ, যিগৰাকী এতিয়া বিধায়ক ৰহাৰ, সেই ৰহাৰ বিধায়কগৰাকীৰ ক্ষেত্ৰত কিমান ধৰণৰ বিতৰ্ক হ'ল আমি সেয়া দেখিলোঁ। হয়। তাৰপিছত ৰহাৰ ৰাইজে এইবাৰ এই সমষ্টিটোৰ ক্ষেত্ৰত বিজেপিক বাদ দি AIDF-ৰ সুৰজিৎ দাসক কিয় জিকাব? চাওক, মই ৰাজনৈতিকত অহাৰ আগতে সমাজ সেৱামূলক সংগঠনৰ লগত জড়িত আছিলোঁ। উম, আৰু সেই সমাজ সেৱা সংগঠনৰ লগত জড়িত থাকোঁতে মই ৰহা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, সমষ্টিৰ গাঁৱৰ যিবোৰ ৰাস্তা ঘাট আছিলে সেই ক্ষেত্ৰত, আৰু আমাৰ সমাজত এটা মিলা প্ৰীতিৰ যিটো পৰিৱেশ আমি গঢ়ি তুলিব লাগে, এই ক্ষেত্ৰত মই বাৰে বাৰে নিউজৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তেই হওক বা প্ৰেছ মিটৰ জৰিয়তে হওক বা ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে হওক, বিভিন্ন ধৰণৰ মিডিয়াৰ জৰিয়ত মই ৰাইজৰ ওচৰত অৱগত কৰাইছিলোঁ, উম, মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছিলোঁ, আৰু চৰকাৰৰ ওচৰতো অনুৰোধ কৰিছিলোঁ যে আমাৰ সমষ্টিটোত যথেষ্ট বহু কিবা প্ৰয়োজন আছে। উম। ৰহাক আগবঢ়াই নিবলৈ ৰ- কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? ৰহাক আগবঢ়াই নিবৰ কাৰণে আমাৰ ৰাজনৈতিক দিশত যদি আপুনি চাই, স্বাধীনতাৰ পৰা বৰ্তমান অৱস্থালৈকে তাত তেনেকুৱা বিশেষ একোৱেই উন্নয়ন নাই। উম, নাই আপোনাৰ উন্নয়নমূলক স্বাস্থ্যৰ ব্যৱস্থা, উম, গাঁওবিলাকত তেনেকুৱা উন্নয়নমূলক শিক্ষাৰ ব্যৱস্থা, উম, আৰু ৰাস্তা ঘাটৰ আপুনিতো আহোঁতে গম পাইছে, উম, ৰাস্তা ঘাটৰ বৰ বেছি এটা সুন্দৰ ব্যৱস্থাপনা নাই। উম, তাৰ লগতে আপুনি যদি আমাৰ এই ৰহা সমষ্টিটোত চাই, ৰহা সমষ্টিটোত অৱশ্যে বাৰিষাৰ ছিজনত বানৰ কবলত পৰে। উম, বানৰ কবলত পৰে, আৰু এই বানৰ যিটো বাৰিষাত যেতিয়া বান হয়, উম, বানপানীৰ কবলত পৰি ৰাস্তা ঘাট বা তেনেকুৱা বানবোৰ ক্ষতিগ্ৰস্ত হয়। আৰু এই ৰাস্তা ঘাট বা বানবোৰ যেতিয়া ক্ষতিগ্ৰস্ত হয়, তাক তৎক্ষণাৎভাৱে মেৰামতি কৰি ৰাইজৰ কাৰণে সুবিধা কৰি নুতুলে। উম, তো মই ভাবিছোঁ, মোক যদি ৰাইজে প্ৰতিনিধি হিচাপে আগবঢ়াই নি আৰু সমষ্টিৰ বাকী ৰাইজৰ মাজত যদি ৰাখিব বিচাৰিছে বা আগুৱাই নিব বিচাৰে, তেতিয়াহ'লে এই সুবিধাখিনি মই সুন্দৰভাৱে
ৰাইজক সুবিধা সময়মতে দিব পাৰিম বুলি এটা মই বিশ্বাস কৰিছোঁ, কাৰণ মোৰ তেনেকুৱা এটা মনোভাৱ আছে। আপুনি যিটো দলত আছে এতিয়া, যিটো দলত যোগদান কৰিছে, সেই দলটোৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া এনেকুৱা এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে শিক্ষাৰ ক্ষেত্ৰত এটা জাগৰণৰ সৃষ্টি কৰিলে। হয়, গতিকে তেখেতক লৈ কি ক'ব? তেখেতৰ অৱশ্যে আপুনি যিটো কথা কৈছে, এই বিষয়ত মই আৰু বহু কেইজনকো কৈছোঁ যে মোক সুধিছিলে যে আপুনি কংগ্ৰেছৰ পৰা আহি AIDF-ত জইন কৰিলে, উম, আপুনি AIDF-ত জইন কৰি কি কৰিব? উম, মই তেতিয়া এটাই উত্তৰ দিছিলোঁ যে কংগ্ৰেছো চৰকাৰ নহয়। উম, বৰ্তমানত যিটো কংগ্ৰেছৰ অৱস্থা, যিটো কংগ্ৰেছৰ পৰিস্থিতি, এই পৰিস্থিতিয়ে যে কংগ্ৰেছ ২৬ত চৰকাৰ হ'ব, এইটো অসম্ভৱ। উম, আৰু বদৰুদ্দিন আজমল বুলি ক'বলৈ যাওঁতে অসমত এটা তেখেতৰ নাম আছে, উম, শিক্ষাৰ ক্ষেত্ৰত হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক। উম, তো তেনেস্থলত তেখেতৰ ছত্ৰছায়াত থাকি, তেখেতৰ অধীনত থাকি মই যদি সমষ্টিৰ পৰা প্ৰাৰ্থী হৈ ওলাই যাওঁ, উম, নিশ্চয়কৈ মই এই ৰাইজক, আমাৰ অসম মানে আমাৰ ৰহা ৰাইজক, ৰহা ৰাইজক এই সুবিধাখিনিৰ ক্ষেত্ৰত মই অলপ আগুৱাই লৈ যাব পাৰিম সমষ্টিটোক। সেইটোৱে। শিক্ষাৰ ক্ষেত্ৰত তেখেতে যিটো জাগৰণৰ হয়, সৃষ্টি কৰিলে, কোনোবা এগৰাকী ব্যক্তিৰ অসুখ হ'লে বা স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁ যিখিনি সহায় কৰে, হয়, সেইখিনি প্ৰশংসা কৰিবই লাগিব। বিষয়টো হৈছে এইটো যে AIDF দলটোৰ প্ৰতি এটা অভিযোগ আছে। সাম্প্ৰদায়িক দল বুলি কয়। সাম্প্ৰদায়িক নীতি অৱলম্বন কৰে বুলি এইবাবেই কয় যে মুছলমানক লৈ ৰাজনীতি কৰে বুলি কয়। আৰু দলটো জন্ম হৈছিল সেই তেনেকুৱা এটা প্ৰসংগতেই। গতিকে সেই AIDF দলটোত আপুনি এইটো কেনেদৰে ক'ব যে AIDF দলটো এটা ধৰ্ম নিৰপেক্ষ দল, AIDF দলটো এটা সকলোৰে কথা চিন্তা কৰা দল? এইটো কাৰণেই ক'ম, মোৰ ইয়াত ক'বলগীয়া বহুত কেইটামান পইণ্ট আছে, মই আপোনাক কৈ যাওঁ। তো যদি আপুনি চাবলৈ যায়, উম, তেতিয়াহ'লে কংগ্ৰেছ দলটোৱে কাৰ ওপৰত নিৰ্ভৰ কৰি তেখেতসকলে প্ৰাৰ্থী দিয়ে, বা প্ৰাৰ্থীসকলে কোনখিনি ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰি তেখেতসকলে হাবাথুৰি খায় যে মোক কংগ্ৰেছৰ টিকেট লাগে বা কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব হৈ উম, ওলাই যাব পাৰিম। উম, তেখেতসকলে প্ৰাৰ্থিত্ব বিচৰাৰ আগতে এটা বস্তু বিশেষভাৱে লক্ষ্য কৰে যে এই সমষ্টিটোত মাইনৰিটি ভোটাৰ কিমান পৰিমাণে আছে, সেইটো হয়। উম, মাইনৰিটি ভোটাৰ কিমান পৰিমাণৰ আছে। আমি ৰূপহী ঢিঙৰ কথা চাব হয়, পাৰোঁ। আৰু ঠিক তেনেকৈ আপুনি যদি চাবলৈ যায়, কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল, বিশেষকৈ আমাৰ ৰহা সমষ্টিটোত এটা মাইনৰিটি বেছ আছে। কিমান আছে ভোটাৰ? প্ৰায় 70,000 বা 75,000ৰ ভিতৰতে হ'ব, উম, তেনেকুৱা এটা ভোট বেংক আছে। আৰু তাকে লৈ কংগ্ৰেছেও আগ্ৰহী উম, সেই ভোটখিনিক লৈ। উম, তো আপুনি যদি এটা সাম্প্ৰদায়িক দল বুলি ক'বলৈ যায় AIDF-টো, তেতিয়াহ'লে কংগ্ৰেছটোক আপুনি কি দল বুলি ক'ব? সেইটোৱেই। কংগ্ৰেছটোক আপুনি কি দল বুলি ক'ব? তো জনসাধাৰণে কংগ্ৰেছ দলটোৰ ওপৰত যথেষ্ট অভিজ্ঞ উম, যে কংগ্ৰেছ দলটো কি দল হয়। উম, তাৰ তুলনাতো আপুনি যদি চাই AIDF বহুতেই ভাল। উম, এইটো কাৰণেই ভাল বুলি ক'বলৈ গৈছোঁ, AIDF-ৰ বদৰুদ্দিন আজমল ডাঙৰীয়া, তেখেতে আমাৰ অসমৰ উম, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, আৰু স্বাস্থ্যৰ ক্ষেত্ৰৰ লগতে আপুনি অৰ্থনৈতিক দিশটোও আপুনি চাব পাৰে। উম, এই অৰ্থনীতিৰ ক্ষেত্ৰত যদি আপুনি চাবলৈ যায়, তেখেতে কোনো জাতি ধৰ্ম সুধি কাম কৰা নাই। শিক্ষা ল'বলৈ যেতিয়া গৈছে বা শিক্ষা তেখেতে দি পেলাই যেতিয়া আগবঢ়াবলৈ গৈছে, সেই ব্যক্তিজনক সোধা নাই আপুনি কোন ধৰ্ম হয়। ব্যক্তি হয়। উম, আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যেতিয়া তেখেতে স্বাস্থ্য ক্ষেত্ৰত যিখিনি সহায় কৰিছে উম, বা দুখীয়া দৰিদ্ৰক যিখিনি সহায় কৰিছে, তেতিয়া তেখেতে সোধা নাই আপুনি হিন্দু নে মুছলিম। উম, তো সেই হিচাপে আচলতে এটা ব্লেম দিলেই নহ'ব, যে এটা বদনাম খানিব বিচাৰিলেই নহ'ব যে এটা সাম্প্ৰদায়িক দলটোৱে কি কৰিছে আমি সেইটো চাব লাগিব। আৰু আপুনি যদি চাবলৈ যায়, 2006ৰ পৰা 2011 চনলৈকে আমাৰ ৰহা সমষ্টিত AIDF-ৰ বিধায়ক আছিলে। আছিলে। আৰু AIDF-ৰ বিধায়কজনে আমাৰ সমষ্টিটোত জাতি ধৰ্ম নিৰ্বিশেষে অত্যন্ত মৰমৰে আৰু অত্যন্ত এটা ভাল পৰিৱেশেৰে আমাৰ সমষ্টিবাসী ৰাইজক সুবিধা দিছে। উম, আৰু এইটো কাৰণেই মই এটা মোৰ সাহসো হৈছে আৰু বিশ্বাসো আহিছে, নিশ্চয়কৈ সমষ্টিবাসী ৰাইজে AIDF-ক ইমান আকৌ এবাৰ ঘৃণা আদৰি ল'ব। নকৰোঁ, আদৰি ল'ব। মাজত এটা গেপ হ'ল, মাজত এটা কিছু সময় বাদ পৰিল AIDF-ৰ ক্ষেত্ৰত, এই ৰহা সমষ্টিৰ প্ৰেক্ষাপটত। আকৌ এবাৰ ৰহা সমষ্টিত AIDF-ক জিকাব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে, আপুনি আশা প্ৰকাশ কৰিছে। সুৰজিৎ দাস ডাঙৰীয়াই যদি জয়লাভ কৰে, তেনেহ'লে মই এইটোৱে সুধিব বিচাৰিম যে সেই শশীকান্ত দাসৰ দৰে এই যিটো তেওঁ পদক্ষেপ এটা গ্ৰহণ কৰিলে,
এগৰাকী বিধায়ক শশীকান্ত দাসৰ কথা কৈছোঁ যে তেওঁ কংগ্ৰেছত থকাৰ সময়ত কংগ্ৰেছক বাদ দি যেনেদৰে বিজেপিৰ নেগুৰত ধৰি থাকিলে তাৰপিছত সেই তেনেকুৱা ধৰণৰ নেতাৰ প্ৰতি কেনেকুৱা ধৰণৰ মনোভাৱ আহিব? একচুৱেলি চাওক, আপুনি তেখেতৰ বিষয়ে মই ক'বলৈ নাযাওঁ। উম, তেখেতৰ বিষয়ে ৰাইজে জানে, বুজে আৰু ৰাইজে তাৰ উত্তৰ দিব। উম, মই ভাবোঁ ৰাইজতকৈ আৰু শ্ৰেষ্ঠ কোনো নাই। উম, এজন প্ৰতিনিধি হোৱাৰ ক্ষেত্ৰত ৰাইজৰ বহু আশীৰ্বাদ থাকিব লাগিব। উম, গতিকে সেইটো ৰাইজৰ ওপৰত মই এৰিছোঁ। আৰু লগতে মই এটা কথাই কওঁ, মোৰ ক্ষেত্ৰত হয়তো তেনেকুৱা হ'ব নালাগে, মানে AIDFৰ ক্ষেত্ৰত। উম, যদি AIDFৰ প্ৰাৰ্থীজনক আমাৰ সমষ্টিবাসী ৰাইজে বিপুল ভোটেৰে আগুৱাই লৈ যায় উম। বা তেখেতক বিধায়ক হিচাপে নিৰ্বাচন কৰি যদি উলিয়ায়, তেতিয়াহ'লে মই ভাবোঁ আমাৰ তেনেকুৱা এটা পৰিৱেশলৈ যাবলগীয়া নহ'ব। ৰহা সমষ্টিত ভোটাৰৰ জনগাঁথনিটো কেনেকুৱা? ভোটাৰৰ জনগাঁথনিটো আপোনাৰ মাইনৰিটি যদি আপোনাৰ 30% আছে আৰু 60% বৰ্তমানত মেজৰিটি বুলি ক'ব লাগিব। উম, আৰু মেজৰিটি ভোটাৰ সংখ্যা বৰ্তমান অলপ বেছি উম, মাইনৰিটিতকৈ। উম। আৰু এই ৰহা সমষ্টিটোৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যা বিগত সময়ছোৱাত আপুনি দেখিছে? বিগত সময়খিনিত সমস্যা বুলি ক'বলৈ গ'লে আপোনাৰ স্বাস্থ্যটো একেবাৰে শোচনীয়। কেনেকুৱা অৱস্থা নাই? একেবাৰে অৱস্থা নাই। আপুনি যদি কিবা কাৰণত ইমাৰ্জেঞ্চি কিবা এটা ছিটুৱেশ্যন আহে স্বাস্থ্যৰ ক্ষেত্ৰত, হয় গুৱাহাটী নহয় নগাঁও, তাৰ বাহিৰে বিকল্প তৎক্ষণাৎভাৱে কিবা এটা ট্ৰিটমেণ্ট কৰি মানুহজনক অলপ ৰিলেক্স দিবলৈ তেনেকুৱা সমষ্টিত সুবিধা নাই। কোনেও দাবী নজনালে? নজনোৱা নহয়, আমাৰ সমষ্টিবাসী ৰাইজেতো দাবী জনাই আছে। কিন্তু নহয় নহয়, মই বিধায়কৰ কথা কৈছোঁ, জনপ্ৰতিনিধিৰ কথা কৈছোঁ। বিধায়কৰ ক্ষেত্ৰত আপুনি গম পাবই, যদি তেনেকুৱা ধৰণৰ পৰিকল্পনা থাকিল হ'লে উম, তো নিশ্চয়কৈ তাৰ ওপৰত কিবা এটা চিন্তা নিশ্চয় কৰিলে হ'লে। উম, তো মই ভাবোঁ প্ৰত্যেকজন বিধায়কে বা প্ৰত্যেকজন প্ৰতিনিধিয়ে তেনেকুৱা পৰিকল্পনা নাথাকে আৰু তেনেকুৱা মনোভাৱ হয়তো বহু কম প্ৰতিনিধিৰ থাকে। আৰু বিনা পৰিকল্পনাৰে যেতিয়া এজন প্ৰতিনিধি আহিব, তেতিয়াহ'লে আপুনি চাব সেই সমষ্টি কেতিয়াও উন্নয়ন নহয়। সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি অহাৰ আগতে বিধায়কজনৰ বা প্ৰাৰ্থীজনৰ এটা পৰিকল্পনা লাগিব সমষ্টিটোৰ ওপৰত। উম, আৰু সমষ্টিটোৰ ওপৰত তেখেতে ভালদৰে অধ্যয়ন কৰিব লাগিব আৰু সমষ্টিটোত কি প্ৰয়োজন আৰু কেনেধৰণে আমি সমষ্টিটোত কাম কৰিলে সমষ্টিটো উন্নয়ন হ'ব, সমষ্টিবাসী নিবনুৱাখিনি আমি নিবাৰণ কৰিব পাৰিম, উম, সমষ্টিৰ সমস্যাসমূহ নিবাৰণ কৰিম, এই বিভিন্ন দিশসমূহ প্ৰাৰ্থীজনে প্ৰথমতে ষ্টাডি কৰি ল'ব লাগিব। কিন্তু আপুনি যদি চাই, বহু আগৰ পৰা যদি আপুনি চাই, হয়তো সমষ্টিত বিধায়কসকল বিধায়ক হ'বৰ কাৰণে, প্ৰাৰ্থীসকল বিধায়ক হ'বৰ কাৰণে প্ৰাৰ্থিত্ব লৈছিলে। উম, তো তেখেতসকলে বিধায়ক হ'ল, হয়তো বহু মন্ত্ৰীও ওলাই গ'ল, কিন্তু সমষ্টি কেতিয়াও উন্নতি নহ'ল। উম। ৰাজনীতিৰ পৰা কিছু আঁতৰি আহিছোঁ। হয়। মানে এই ৰাজনীতিৰ বিষয়বোৰৰ পৰা, কিন্তু আপোনাৰ ব্যক্তিগত বিষয় দুটামান সুধি লওঁ। ৰাজনীতিলৈ অহাৰ মন কেনেদৰে হৈছিল? একচুৱেলি চাওক, মই আপোনাক আগতে কৈ আহিছোঁ যে উম, মই ৰাজনৈতিকত অহাৰ আগতে মই সমাজ সেৱামূলক সংগঠনৰ লগত জড়িত। মই আছিলোঁ বেচৰকাৰী কৰ্মচাৰী পৰিষদৰ লগত জড়িত। তাৰপিছত আহিলোঁ মই গণপৰিষদ দলত। গণপৰিষদ দলত মোৰ থাকি ভাল নালাগিলে, যাৰ কাৰণে নেকি অলপ দিনৰ পিছতে মই বহি দিলোঁ। ভাল নলগা কাৰণটো এইটোৱেই, সেই দলত থাকি মোক যিটো দায়িত্ব দিছিলে, সেই দায়িত্বত থাকি মই সমষ্টিৰ কাৰণে কাম কৰিবলৈ সুবিধা পোৱা নাছিলোঁ। আৰু দলীয় কৰ্মীসকলক মই আগবঢ়াই নিবৰ কাৰণে এটা ৰাস্তাও পোৱা নাছিলোঁ। উম, তো সেইকাৰণে মই সেই দলটোৰ পৰা বহিবলগীয়া হ'ল। আৰু লগতে তেতিয়া মই বহি থকা অৱস্থাত ইউনাইটেড পিপল ফ'ৰাম বুলি এটা অৰাজনৈতিক সংগঠনৰ পৰা মই এটা যোগসূত্ৰ পাওঁ। সেই হিচাপে মই গৈ সেই সংগঠনটোত মই চেণ্ট্ৰেল কমিটিৰ জেনেৰেল ছেক্ৰেটেৰীৰ দায়িত্বত থাকোঁ। উম, আৰু সেই দায়িত্ব লৈ মই সংগঠনৰ লগত জড়িত থকা সকলো বিষয়ববীয়াৰ এটা ভাল কমিউনিকেশ্যন পাইছিলোঁ উম, আৰু সমাজৰ মাজত সোমাই সমাজৰ সমস্যাসমূহৰ বিষয়ে জানিব পাৰিছিলোঁ আৰু তেখেতসকলক মানে আমাৰ সমাজত যিসমূহ সমস্যা আছিলে, দুখীয়া দৰিদ্ৰ হওক, মানে আমাৰ ধৰ্মীয় ক্ষেত্ৰত হওক বা সামাজিক উন্নয়নৰ ক্ষেত্ৰত হওক, বিভিন্ন দিশসমূহৰ ওপৰত দেখি মই মোৰ নিজা ব্যক্তিগতভাৱে যিখিনি পাৰিছিলোঁ সহায় কৰি লৈছিলোঁ উম, বা সহায় কৰিছিলোঁ। কিন্তু তাৰ ভিতৰত কিছুমান এনেকুৱা সমস্যা আছিল, যিবোৰ সমস্যা নেকি ৰাজনৈতিক শক্তিৰ অবিহনে অসম্ভৱ। উম, আৰু সেয়েহে মই ভাবিলোঁ যে মই ৰাজনৈতিক পথাৰখনত এবাৰ চেষ্টা কৰি চাওঁ, যদি পাৰোঁ ৰাইজৰ মাজত থাকি ৰাইজক সহায় কৰি বা সমষ্টিটো অলপ উন্নয়ন কৰিব পাৰোঁ নেকি, এবাৰ চেষ্টা কৰোঁ। আমিও বিচাৰোঁ যে ৰহা সমষ্টিৰ ক্ষেত্ৰত
সুৰজিৎ দাস ডাঙৰীয়াৰ দৰে ব্যক্তিক অগ্ৰাধিকাৰ দিয়াটো এইবাবেই প্ৰয়োজন আছে যে যুৱশক্তিৰ গুৰুত্ব, যুৱশক্তিৰ প্ৰাসংগিকতা আৰু পৰিৱৰ্তনকামী মনোভাৱেৰে যিসকল ব্যক্তি আগবাঢ়ি আহে, যিসকল ব্যক্তিয়ে সমাজৰ প্ৰতি কিবা কৰাৰ হেঁপাহ আগৰে পৰা পুহি ৰাখিছে, যিসকল ব্যক্তিৰ ব্যক্তি স্বাৰ্থতকৈ ৰাজহুৱা স্বাৰ্থ আগত, তেনেকুৱা ব্যক্তিক গুৰুত্ব প্ৰদান কৰিব লাগে আৰু তেনেকুৱা ব্যক্তিৰ তালিকাত সুৰজিৎ দাস অন্যতম। এইবাবেই ক'লোঁ, তেখেতৰ কথাখিনিৰ পৰা আমি এইখিনি কথা বুজি উঠিছোঁ। মই এইটো কথা সুধিব বিচাৰিছোঁ এইবাৰ, যদি আপুনি নিৰ্বাচিত হয় অসম বিধানসভাত, আপোনাৰ প্ৰথম দাবীটো কি হ'ব ৰহা সমষ্টিৰ ৰাইজৰ বাবে? প্ৰথম দাবীটো মোৰ এইটোৱেই হ'ব, মই আজিৰ পৰা 2 বছৰ আগতো আমাৰ ৰহা সমষ্টিত এইমছৰ কথা এটা উল্লেখ হৈছিলে। এইমছখনৰ কথা উল্লেখ হৈছিলে আৰু সেই এইমছখন ইয়াৰ পৰা মানে নি পেলাই গুৱাহাটীৰ এটা কোণত প্ৰতিষ্ঠা কৰিলে। প্ৰাণ হেৰুৱাবলগীয়াও হৈছিল প্ৰাণ যুৱকে। হেৰুৱাবলগীয়াও হৈছিলে, এজন শ্বহীদো হৈছিলে এইমছখনলৈ। কিন্তু তাৰ বিকল্প হিচাপে আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় দিম বুলি কৈছিলে। তো এই আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় দিয়াটোতো বাদেই, তাৰ হৈ আজিলৈকে বিধানসভাতো তেনেকুৱা কোনো কথাই উল্লেখ নহ'ল। মোৰ প্ৰথম পদক্ষেপটোৱে হ'ব যে এইমছ যেতিয়া নহ'ল, আমাৰ সমষ্টিটোত এখন অত্যাধুনিক চিকিৎসালয়ৰ এটা ব্যৱস্থা কৰা। তাৰপিছত আহিব আমাৰ গাঁৱৰ ৰাস্তা ঘাটবিলাক সুন্দৰভাৱে মেৰামতি কৰা আৰু আমাৰ গাঁৱৰ শিক্ষা ব্যৱস্থা, টাউন চহৰৰ শিক্ষা ব্যৱস্থাৰ বৰ্তমান অৱস্থাত বৰ বেছি ভাল নহ'লেও চলি যায়। কিন্তু গাঁৱৰ স্কুলবিলাক যদি আপুনি চাবলৈ যায়, এতিয়াও বহুতখিনি পৰিৱৰ্তন আনিবলগীয়া আছে। আৰু যিখিনি নেকি আমাৰ গাঁৱৰ ল'ৰা ছোৱালীয়ে পাব লাগে, সেইখিনি স্কুলৰ পৰা পোৱা নাই, সেইখিনিৰ পৰা বঞ্চিত হৈ আছে। এই ক্ষেত্ৰত অলপ মই আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিম। তাৰ লগতে উদ্যোগীকৰণ, আপুনি যদি চাবলৈ যায়, এটা সমষ্টি বা এটা অঞ্চল বা আমাৰ অসমখনতে যদি আপুনি চাবলৈ যায়, যদি আমাৰ উদ্যোগী ব্যৱস্থা নহয়, তেতিয়াহ'লে নিবনুৱা নিবাৰণৰ ক্ষেত্ৰত আমাৰ যথেষ্ট সমস্যা আছে। উদ্যোগীকৰণৰ ক্ষেত্ৰত ৰহাত কিন্তু সম্ভাৱনা আছে। হয়, উদ্যোগীকৰণৰ ক্ষেত্ৰত ৰহাত সম্ভাৱনা আছে, কিন্তু আগতেও শুনি থাকোঁ উদ্যোগীকৰণৰ ক্ষেত্ৰত ৰহাত সম্ভাৱনা, কিন্তু বৰ্তমানেতো হৈ উঠা নাই। কিন্তু মই যদি প্ৰাৰ্থিত্ব পাই সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহোঁ, এইকেইটাৰ ওপৰত মোৰ বিশেষভাৱে পদক্ষেপ থাকিব। বৰ্তমান অসমৰ পৰিস্থিতি আৰু এইটো কথা নুসুধিলে আধৰুৱা হৈ যাব। মই এইটো কথা সুধিব বিচাৰিছোঁ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়, এই প্ৰসংগটোক লৈ এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে আপোনাৰ মনৰ অনুভৱ কি? মইতো আপুনি যেতিয়াই ক'লে জুবিনদাৰ কথা, প্ৰাণৰ শিল্পী জুবিনদাৰ, আৰু তেখেতে ন্যায় পাব লাগে। এই ক্ষেত্ৰত মই প্ৰত্যেকটো ক্ষণতে মই বিচাৰিম যে তেখেতে অতি সোনকালে ন্যায় পাওক আৰু চৰকাৰখনে ন্যায় দিয়ক। কাৰণ চৰকাৰ অবিহনে জনসাধাৰণে নিৰ্ভয় কৰিব চৰকাৰৰ ওপৰতে, আৰু চৰকাৰেই দিব লাগিব ন্যায়। আৰু এই ন্যায়ৰ ক্ষেত্ৰত মোৰ সদায় মাত থাকিব, তেখেতে ন্যায় পাওক আৰু ন্যায় দিব লাগে। মই সুৰজিৎ দাস ডাঙৰীয়াক এইটো সুধিব বিচাৰিছোঁ এই মুহূৰ্তত যে চাপৰ মুখৰ সমান্তৰালভাৱে আমি দেখিছোঁ যে বিভিন্ন প্ৰান্তত বাট পথবোৰৰ অৱস্থাৰ কথা আপুনি ক'লেই। হয়, তাৰ সমান্তৰালভাৱে উন্নয়নৰ দিশত যিটো সময়ত জালুকবাৰীক কেনেকুৱা এটা উন্নয়নৰ দিশেৰে লৈ গৈছে, তেনেকুৱা এটা প্ৰেক্ষাপটত অসমৰ বাকী সমষ্টিসমূহৰ কথা আমি ক'বই লাগিব। গতিকে কাৰোবাৰ প্ৰতি মাহিয়াৰ দৃষ্টিৰে চোৱা, কাৰোবাৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা, এই নীতিবোৰে নিশ্চিতভাৱে এখন সমাজ বা এখন ৰাজ্যক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব। যিটো সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমক আমি 5খন আগশাৰীৰ ৰাজ্যৰ ভিতৰত কৰাম, কিন্তু তেনেকুৱা এটা প্ৰেক্ষাপটত জালুকবাৰীখনেই কেৱল অসম নহয়, হয়, নে কি কয়? জালুকবাৰীখনেই অসম নহয়। সেই ক্ষেত্ৰত আমাৰ বিধায়কসকলেই হওক বা মন্ত্ৰীসকলেই হওক, মই আপোনাক কৈছোঁৱেই যে এজন প্ৰাৰ্থিত্ব লৈ তেখেতে বিধায়ক হোৱাই লক্ষ্য হ'ব নালাগে, তেখেতৰ পৰিকল্পনাও লাগিব আৰু তেখেতৰ পৰিকল্পনা দৃঢ় হ'ব লাগিব। আৰু যদি তেখেতৰ পৰিকল্পনা দৃঢ় হয় আৰু পৰিকল্পনা সঠিক হয়, নিশ্চয় চৰকাৰখনেও তেখেতক সেই সমষ্টিটোৰ হৈ কাম কৰিবলৈ সুবিধা দিব। নিশ্চয়, আপুনি আগবাঢ়ি যাওক, ৰাজনৈতিক যাত্ৰা শুভ হওক, আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই এইটোও আহ্বান জনাম ৰহাৰ ৰাইজক, ৰহাবাসীক এইটোও আহ্বান জনাম যে সুৰজিৎ দাস ডাঙৰীয়াৰ যিটো আদৰ্শ, তেখেতৰ যিটো মনোভাৱ, তেখেতৰ যিখিনি দূৰদৃষ্টিসম্পন্ন চিন্তাধাৰা, সেই সকলোবোৰৰ ওপৰত নিৰ্ভৰ কৰি এগৰাকী প্ৰাৰ্থী আপোনালোকে পাব, যিগৰাকী প্ৰাৰ্থীক আমি যোগ্য বুলি
প্ৰকৃতাৰ্থত ক'ব পাৰিম সেই প্ৰকৃতাৰ্থত যোগ্য বুলি ক'ব পৰা ব্যক্তিগৰাকী সুৰজিৎ দাস ডাঙৰীয়া হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আজিৰ এই মঞ্চৰ পৰা। আপুনি ৰহাবাসীক কি আহ্বান জনাব শেষত? শেষত মই ৰহাবাসীক এটাই অনুৰোধ জনাম, ৰহাবাসী ৰাইজ, আপোনালোকক মই হাতযোৰ কৰি কটৰে অনুৰোধ জনাওঁ যে আপোনালোকৰ বহুমূলীয়া ভোটটি যাতে এনেকুৱা এজন ব্যক্তিৰ হাতত তুলি নিদিয়ে যিজন ব্যক্তিয়ে নেকি আপোনালোকৰ এই পাঁচোটা বছৰ যাতে অপব্যয় নহয় আৰু আপোনালোকৰ ভোটটি যাতে মানে এজন অভিজ্ঞ আৰু জনাশুনা আৰু দক্ষ ব্যক্তিৰ ওচৰত যায়, যিজন ব্যক্তিয়ে নেকি আপোনালোকক সদায় দুখ সুখ আৰু সকলো সময়তে সমষ্টিৰ উন্নয়নৰ হৈ কাম কৰি যায়। মই এটা কথা সুধোঁ অকণমান যে যদি কেতিয়াবা সমষ্টিবাসীৰ পৰা ফোন আহে ৰাতি 3 বজাত, নিশা 3 বজাত যে নিৰ্বাচিত হোৱাৰ পৰৱৰ্তী সময়ত, জনপ্ৰতিনিধি হোৱাৰ পৰৱৰ্তী সময়ত আপুনি উঠি পেলাই সহায় কৰিবলৈ যাবনে? নিশ্চয়কৈ আৰু সেইখিনি সমস্যাৰ বিষয়ে মই নিজে ভুক্তভোগী কংগ্ৰেছ দলটোত থাকি, কাৰণ কংগ্ৰেছ দলটোৰ নেতাসকলৰ পৰা মই বৰ কষ্ট পাইছিলোঁ মানসিকভাৱে, কাৰণ তেখেতসকলক যদি মই লগ কৰিবলৈ যাওঁ বা আমাৰ সমষ্টিবাসী ৰাইজেও সেইখিনি অনুভৱ কৰিছে, উপলব্ধি কৰিছে যে ৰহা বুলি ক'লে ভুল হ'ব, আমাৰ কংগ্ৰেছৰ যিসকল নেতা আছিলে নেতাসকলক মানে যদি আপুনি যোগাযোগ কৰিবলৈ যায় তেতিয়াহ'লে বহু কষ্ট কৰিবলগীয়া হৈছিলে। নাই তেখেতসকলৰ লগত এটা টেলিফোনিং কমিউনিকেশ্যন কৰিব পাৰিছিলে, নাই সন্মুখত গৈ তেখেতসকলৰ লগত বহি দুআষাৰ কথা পাতিব পাৰিছিলে। আৰু বৰ্তমানত যদি আপুনি মানুহৰ লগত কথা পাতে নেতাসকলৰ ওপৰত, তো তেখেতসকলৰ এইটোৱে অভিযোগ থাকিব যে আমি তেখেতসকলক কেৱল ভোট দিয়া সময়ত ভোটহে দিব পাৰোঁ, তাৰপিছত তেখেতসকলৰ লগত আমি যোগাযোগ কৰিব বিচাৰিলে তেনেকুৱা বিশেষ আমি যোগাযোগ কৰিব নাপাওঁ বা আমাৰ মনৰ কথা আমি মনতে পুহি ৰাখোঁ। এই ক্ষেত্ৰত মই সদায় সজাগ থাকিম, কাৰণ মই নিজেই ভুক্তভোগী। আৰু সেইটো কাৰণেই মই বাৰে বাৰে কৈছোঁ, ৰাইজ আপোনালোকে যেতিয়া ভোট দিব আপোনালোকে ব্যক্তিজন চাব, দল নাচাব। দলে কেতিয়াও একো কৰিব নোৱাৰে। ব্যক্তি যদি ভাল হয় আৰু প্ৰাৰ্থী যদি ভাল হয়, আপোনালোকৰ মাজৰ যদি প্ৰতিনিধিজন ভাল হয়, সমাজৰ হৈ কাম কৰা প্ৰতিনিধি হয়, তেতিয়াহ'লে আপোনালোকৰ ভোটটো অথলে নাযাব। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে। ধন্যবাদ।